এতিয়া আমি পাঠটোৰ যিখিনি পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সেইখিনিলৈ আগবাঢ়ো আহা। জানো আহা তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দমুখ পেশু উঠৰে গোবিন্দ। পুৰণি অসমীয়া সাহিত্যত চন্দৰ শেষত দুডাল দাঢ়ি ব্যৱহাৰ কৰা হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱ। উত্তৰ লখিমপুৰ পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষজনাৰ পিতৃ মাতৃ আছিল ক্ৰমে গোবিন্দগিৰি আৰু মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰত পৰে। তেখেতে স্থাপন কৰা সত্ৰসমূহ বৰপেটা সুন্দৰীদিয়া সত্ৰ আদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক আৰু ধৰ্মপ্ৰচাৰক। বৰগীত, ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন বিহাৰ, এই পুথিখনক ভোজন বিহাৰ বুলিও কোৱা হয়। ভূমি লুটোৱা, চোৰ ধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষজনাই অনেক পুথি প্ৰণয়ন কৰি গৈছে। তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা। বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত। মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতটোত শ্ৰীকৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে। এই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। এই গীত পৰিৱেশন কৰোঁতে খোল, তাল আৰু মৃদংগ বজোৱা হয়। গীতবোৰ পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত কোৱা হয়। ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। ই মৈথিলী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ অন্য নাম ব্ৰজবুলি ভাষা। গৰু ম'হ আদিৰ জাক গোপাল, শ্ৰীকৃষ্ণৰ আন এটা নাম ক্ষীৰ, তপতাই, ঘন বা ডাঠ কৰা গাখীৰ, ত্ৰিজগত, স্বৰ্গ, মৰ্ত্য আৰু পাতাল, বিদুৰ, আঁতৰা, অধিক দূৰত থকা, তিমিৰ, আন্ধাৰ, তমসা, উৰে, ব্ৰজবধূ, ব্ৰজধামৰ বোৱাৰী, বাথান, গৰু আৰু ম'হৰ খুঁটি, গোৱাল, গৰু ম'হৰ প্ৰতিপালক, সুৰভি, কামধেনু, ইচ্ছা কৰিলে যিহকে লাগে তাকে দিব পৰা গাই, শিঙা, শিঙৰে সজা ফু দি বজোৱা এবিধ বাদ্যযন্ত্ৰ, বাজ, বাহিৰ, ৰাখোৱাল, ৰখীয়া, গৰখীয়া, ডাকে, মাতে, লয়া, লৈ, ফেৰিয়া, ফালি, গেল, গ'ল, বিদুৰ, অধিক দূৰত থকা। পাঠভিত্তিক ক্ৰিয়াকলাপ। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। এইখিনি তোমালোকে নিজে নিজে কৰি ল'বা। ৩ নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক. বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? ৩ নম্বৰ ক উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ. তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? খ. মহাপুৰুষ মাধৱদেৱ। গ. তিমিৰ ফেৰিয়া কি বাজ হয়? গ উত্তৰটো হ'ল সূৰ্যৰ পোহৰ। খ. যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? খ উত্তৰটো হ'ল পুৱা কৃষ্ণৰ জোন যেন মুখখন দৰ্শন কৰি মাতৃ যশোদাই পৰম আনন্দ লাভ কৰাৰ লগতে গৰু চৰাবলৈ যাব লাগে বাবে যশোদাই কৃষ্ণক জগাইছিল। ব্যাখ্যা কেনেকৈ কৰিব লাগে জানি লোৱা। ব্যাখ্যা কৰোঁতে সাধাৰণতে তলৰ স্তৰ ৩টা ৰক্ষা কৰিব লাগে। প্ৰথম স্তৰ প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। দ্বিতীয় স্তৰ সংগতি। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে, কেতিয়া, কাক, কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। তৃতীয় স্তৰ ব্যাখ্যা। এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগিব। পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগে। ব্যাখ্যা কৰা উদাহৰণ: কহয় মাধৱ মাই কিনো তপসাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। প্ৰসংগ: উক্ত পদফাকি আমাৰ পাঠ্যপুথি অংকুৰণ সপ্তম ভাগৰ তেজৰে কমলাপতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতৰ অংশটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। সংগতি: ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদামেও
শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে। শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰাত দাম সুদাম আদিয়ে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্ৰসংগতে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে। ব্যাখ্যা: ৰজা নন্দ আৰু যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। ভগৱান ভক্তৰ অধীন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে আছেহি। তেনে এজন শ্ৰীকৃষ্ণক মাতৃ যশোদাই আন গোপ বালকসকলৰ লগত গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে। মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান কৃষ্ণক পাবলৈ দেৱ নৰ সকলোৱে হাবিয়াস কৰে, সেই পৰম পুৰুষক যশোদাই গৰখীয়াৰূপে অশেষ তপস্যাৰ ফলতহে লাভ কৰিছে। কঠিন শব্দৰ অৰ্থ ত্ৰিজগত, স্বৰ্গ মৰ্ত্য পাতাল, ৰাখোৱাল, ৰখীয়া, গৰখীয়া। এনেকৈ আমি ব্যাখ্যা কৰোঁতে প্ৰথমতে প্ৰসংগটো লিখিব লাগে, তাৰপিছত সংগতি, আৰু তাৰপিছত যিখিনি কথা দিয়ে সেইখিনি আমি ব্যাখ্যা কৰি দেখুৱাব লাগে। 4 নম্বৰ, তলত দিয়া পদ দুষাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে, গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে, উঠৰে গোপাল। 4 নম্বৰ উত্তৰটো হ'ল, উপৰোক্ত পদফাঁকি যশোদাই পুত্ৰ কৃষ্ণক কৈছিল। পুৱা টোপনিৰ পৰা জগাবলৈ যশোদাই নানা কথাৰে বৰ্ণনা কৰিছে। পুৱাৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কৰাৰ লগতে শ্ৰীকৃষ্ণৰ পিতৃ নন্দ গৰু ম'হৰ খুটি লৈ ব্ৰজধামৰ গোপ বালকসকলেও গৰু চৰাবলৈ যোৱাৰ এক সুন্দৰ বৰ্ণনা দিছে। গৰু চৰাবলৈ যাব লাগে বাবে শ্ৰীকৃষ্ণক যশোদাই টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। 5 নম্বৰ, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি বিষ্ণু, লক্ষ্মীপতি শতপত্ৰ পদুম, ত্ৰিমিৰ তমসা এন্ধাৰ, ভ্ৰমৰ ভোমোৰা, ডাকে মাতে ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী, ত্ৰিজগত স্বৰ্গ মৰ্ত্য আৰু পাতাল, ৰয়নী ৰজনী ৰাতি। 6 নম্বৰ, বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। 6 নম্বৰ উত্তৰটো হ'ল, তেজৰে কমলাপতি বৰগীতটোত ৰাতিপুৱা দোকমোকালিৰ এটি সুন্দৰ চিত্ৰ মহাপুৰুষজনাই বৰ্ণনা কৰিছে। নিশাৰ আন্ধাৰ ফালি পূব দিশত ধৱল কিৰণ ৰশ্মি বিকিৰিত কৰি সূৰ্যৰ উদয় হৈছে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে সৰোবৰ, বিল আদিত পদুম ফুল ফুলি উঠিছে। ৰাতিপুৱাতে ভোমোৰাই গুণগুণাই ফুলত পৰিছে। কৃষ্ণৰ জোন যেন মুখখনি চাবলৈ যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাইছে। ৰাতিপুৱাতে ব্ৰজধামৰ বোৱাৰীহঁতে দধি মথনত হাতে কামে লাগিছে, লগতে কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে। দাম সুদামৰ লগতে শিশু কৃষ্ণৰ লগৰীয়াসকলে গৰু চৰাবলৈ যাবলৈ কৃষ্ণক মাতি আছেহি। কৃষ্ণৰ ভাতৃ বলোৰামো টোপনিৰ পৰা উঠি আহিছে। নন্দ প্ৰমুখ্যে ব্ৰজধামৰ গোপালসকলে গৰুবিলাক বান্ধি ৰখা গৰুসুটিলৈ যাবলৈ সাজু হৈছে। ৰাতিপুৱাৰ লগে লগে গোহালি চাফা কৰি গাখীৰ খিৰোৱা দৃশ্যটো গাঁৱৰ এটি পৰিচিত দৃশ্য। 7 নম্বৰ, তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰ, ক শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। জগত ত্ৰিজগত, শূল ত্ৰিশূল, ভোজ ত্ৰিভুজ, কাল ত্ৰিকাল, কোণ ত্ৰিকোণ, নয়ন ত্ৰিনয়ন। খ তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। বিমুখ, বিদুৰ, বিকিৰণ, বিনোদ। 8 নম্বৰ খ উত্তৰটো হ'ব, বিমুখ, মোক বিমুখ নকৰিবা বন্ধু, বিহুত আমাৰ গাঁৱত আহিবা। বিদুৰ, সূৰ্যৰ কিৰণে ৰাতিৰ আন্ধাৰ দূৰতে বিদুৰ কৰে। বিকিৰণ, অতিবেগুনীয়া ৰশ্মিৰ বিকিৰণে আমাৰ ক্ষতি সাধন কৰে। বিনন্দ, ৰাতিপুৱাৰ দোকমোকালি পৰিৱেশ বিনন্দীয়। 9 নম্বৰ, তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য 4 শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক ৰয়নী বিদুৰ দিশ ধৌলি বৰণ, খ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, গ দাম সুদাম ডাকে তেৰিলয়া নাম, ঘ ক্ষীৰ লবনু লয়া শিঙা বেত বেনু। 9 নম্বৰ ক উত্তৰটো হ'ব, পোহৰ হোৱাৰ লগে লগে ৰাতিৰ অন্ধকাৰ দূৰতে বিদুৰ হয়। খ উত্তৰটো হ'ব, পদুম ফুলবোৰ ফুলি উঠিছে আৰু ভোমোৰাৰ গুণগুণনিৰে মুখৰিত। গ উত্তৰটো হ'ব, দাম আৰু সুদামেও তোমাৰ নাম ধৰি মাতি আছে। ঘ
উত্তৰটো হ'ব ক্ষীৰ মাখনৰ লগতে শিঙা বেত আৰু বাঁহী লৈ ওলোৱা। 10 নম্বৰটো হ'ব এটা শব্দত প্ৰকাশ কৰা গৰু বন্ধা ঠাই গোহালি, যিয়ে ৰাতি নেদেখে কুকুৰী কণা, যিজনে সকলো জানে অন্তৰ্যামী, যিজন সকলোৰে মাজত প্ৰিয় সৰ্বজন প্ৰিয়, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যিজনে বিষ্ণুক উপাসনা কৰে বিষ্ণু উপাসক। জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰ বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম, প্ৰথম আখৰ দুটা মিলি বল হয়। সেই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায়? উত্তৰটো হ'ব ব ৰা। দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়? ল ৰা। আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়? সেইটো হ'ব ম ল। 12 নম্বৰ ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা। ইয়াতে কৈছে যে কথা গোপী বোল আহে কানাই তোহাক হামু উত্তৰে নাহি পাৰলো আজু তোহাৰী মাক আগু হব কথা কহি হামু তোহাক যে জানো তা কৰব। সূত্ৰ উহি বুলি গোপী পাৰাক গোপী হবক ডাকিয়ে এক থানে হুৱে হবহি গিয়া যশোদাক আগু কহল তা দেশহ। কথা গোপী বোল হে মাই যশোদে তোহাৰী বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ। হামাৰ গৃহে দধি দুগ্ধ লবনো ৰহয়ে নাহি শ্ৰীকৃষ্ণ বানৰ হব সহিতে হব নাশ কয়ল। কথা অপৰ গোপী বোল হে মাই হামু উহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লবনো চুৰি কৰি খাই জোখাক ভাংগি পেলাৱল। ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত পিম্পৰা গুচোৱা নাটৰ পৰা তুলি দিয়া হৈছে। এইখিনি তোমালোকে পঢ়ি ক্লাছত অভিনয় কৰাৰ চেষ্টা কৰিব পাৰা। প্ৰকল্প 13 নম্বৰ দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। উত্তৰটো হ'ব পাৱে পৰিহৰি শংকৰদেৱ, তেজৰে কমলাপতি মাধৱদেৱ, আলুময়ী কি কহব দুখ, এইটো মাধৱদেৱে লিখিছে। 14 নম্বৰ বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা। 14 নম্বৰ উত্তৰটো হ'ব খোল, তাল, মৃদংগ।